Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB আৰু SI কাৰণে আজিৰ পৰা আমি মেথছৰ প্ৰেক্টিছ সেটৰ সিৰিজ এটা আৰম্ভ কৰিছো। টোটাল 20 কুৱেশ্যন কে থাকিব ইয়াত। যিসকলে এতিয়া কনষ্টেবল আৰু SI কাৰণে প্ৰিপাৰেচন কৰি আছে ইহঁতৰ কাৰণে একেবাৰে হেল্পফুল হ'ব ভিডিওটো। তোমালোকে একেবাৰে শেষলৈকে চাবা, প্ৰেক্টিছ লগতে ৰিভিজনো হৈ যাব। প্ৰথম কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিছো। The sum of two numbers is 2490. দুটা সংখ্যাৰ যোগফল আমাক দিয়া আছে 2490. If 6.5% of one number is equal to 8.5% of the other. মানে এটা সংখ্যাৰ 6.5% টো আন এটা সংখ্যাৰ 8.5% সমান বুলি কৈছে। সাপোজ মই নাম্বাৰ দুটা ধৰি লৈছো A আৰু B। ঠিক আছে, আমাক দিয়া নাই, দুটা সংখ্যা বুলি কৈছে, মই A আৰু B বুলি ধৰিছো। এই এৰ কিমান কৈছে 6.5%, মানে ইয়াৰ 6.5% টো বিৰ 8.5%ৰ কি সমান বুলি কৈছে। এইটো আমাক দিয়া আছে প্ৰশ্নত। তো ইয়াৰ পৰা আমি A আৰু Bৰ মানটো উলিয়াব পাৰো, অনুপাতত আমি উলিয়াব পাৰিম। এতিয়া চোৱা, সমান চিন থাকিলে আমি কটাকটি কৰিব পাৰো, পাৰ্চেণ্ট কাটি যাব, আৰু ইয়াতো এটাৰ আগত পইণ্ট আছে, ইয়াতো এটাৰ আগত পইণ্ট, তো পইণ্ট কাটি যাব। ঠিক আছে, তো থাকিলে কি 65A আৰু এফালে 85B। এইটো আমি কাটিব পাৰো 5ৰ পৰা, 13 বাৰ যাব, আৰু এইটো কেইবাৰ যাব 5 এগুণ 5, ইয়াত 3 থাকিলে 35, 5 7 গুণ 35। তো এফালে কি থাকিলে 13A, এফালে 17B। তো ইয়াৰ পৰা আমি A আৰু Bৰ মানটো উলিয়াব পাৰো। A বাই B কিমান হ'ব 17/13। ঠিক আছে, তো এইটো A আৰু Bৰ অনুপাতৰ মানটো আহি গ'ল। এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে আকৌ এইটোৱে আহি যাব 13A 17B। ঠিক আছে, তো বেছিকত আমি এনেকৈ কৰিব পাৰো। তোমালোকে চোৱা, ডাইৰেক্ট A আৰু Bৰ মানটো এনেকৈ নকৰি ডাইৰেক্ট উলিয়াব পাৰা। যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে, এটা সংখ্যাৰ ইমান পাৰ্চেণ্টৰ মান আন এটা সংখ্যাৰ ইমানৰ সমান বুলি দিয়া থাকে, তো তোমালোকে ডাইৰেক্ট দুটা সংখ্যাৰ অনুপাতটো উলিয়াব পাৰা। ছেকেণ্ড সংখ্যাটোৰ লগত যিটো দিয়া আছে এইটো প্ৰথমটো লিখি দিবা, আৰু প্ৰথমটোৰ লগত যিটো দিয়া আছে এইটো ছেকেণ্ডটোত পুট কৰিলে হ'ল। পাৰ্চেণ্টটো এনো কাটি যাব, আৰু পইণ্ট কেইটাও কাটি যাব, আৰু এইটো 5ৰ পৰা কেইবাৰ যাব 17 বাৰ, এইটো 13 বাৰ। চ' ডাইৰেক্ট আহি গ'ল ন। A আৰু Bৰ মান কিমান 17:13। ইয়াতো আমি 17:13 পাইছিলোঁ। বাই মানে কি অনুপাতে হয়। ঠিক আছে, এনেকৈ তোমালোকে ডাইৰেক্ট কৰিব পাৰা, ইমানখিনি কৰিব নালাগে। এতিয়া চোৱা, অনুপাতৰ হিচাপত যদি আমি চাওঁ, A আৰু Bৰ মান দুটা সংখ্যাৰ যোগফল কিমান 17 আৰু 13 প্লাছ কৰিলে কিমান আহিব 30। কিন্তু একচুৱেল মতে 30 নহয়, প্ৰশ্নত কিমান দিয়া আছিলে দুটা সংখ্যাৰ যোগফলটো 2490, মানে 30ৰ মানটো ইমান। তো ইয়াৰ পৰা আমি 1 অনুপাতৰ মানটো উলিয়াব পাৰোঁ ন। 30ৰ পৰা ইয়াক হৰণ কৰা, 0 0 কাটি যাব, আৰু 3 পৰা 3 8 গুণ 24, 3 3 গুণ 9, মানে 1ৰ মান কিমান পালোঁ আমি 83। আমাক চোৱা, বিগাৰ নাম্বাৰৰ মানটো উলিয়াব দিছে, মানে ডাঙৰ সংখ্যাৰ মানটো। তো ডাঙৰ সংখ্যাৰ মানটো কিমান আছিলে অনুপাতত 17 আছিলে। এইটো স্মলাৰ, এইটো কি গ্ৰেটাৰটো। ঠিক আছে, তো 17ৰ মানটো আমি উলিয়াব লাগে। তো 1ৰ মান ইমান হ'লে 17ৰ মান কিমান, 17ৰ লগত এইটো পূৰণ কৰি দিয়া, 17 × 83। এইটো কৰিলে এনচাৰ আহি যাব। ঠিক আছে, তো তোমালোকে পূৰণ কৰা 83 আৰু কিমান 17, 3 7 21, মান লাষ্টত 1 আহিব ইউনিট ডিজিট। এই দুটাৰ পৰা এটা এনচাৰ হ'ব পাৰে, তোমালোকে কৰি চালে হ'ল। ঠিক আছে, 7 3 21, 2 থাকিলে 8 7 56, আৰু তো কিমান 58, 1 3 3, 1 8 8। তো যোগ কৰি দিয়া 1411। ঠিক আছে, অপশ্যন নাম্বাৰ ডিটো আমাৰ কাৰেক্ট এনচাৰ। 2 নম্বৰটো 25ৰ পাৱাৰ কিমান n-1 প্লাছ 100 ইকুৱেল 5 পাৱাৰ 2n-1। আমাক এনৰ মানটো উলিয়াব দিছে। আমি অপশ্যন পৰা কৰিম, অপশ্যনৰ পৰা চিম্পুল আৰু ইজি হ'ব একেবাৰে। এই দুইটা মানটো কি সমান হ'ব লাগে, চোৱা সমান চিনটো দিয়া আছে ইয়াত। তো এনৰ জেগাত আমি ভেলু পুট কৰি চাম। প্ৰথমে 1 পুট কৰিম। ঠিক আছে, যদি 1 পুট কৰাৰ পাছত ইয়াৰ আৰু ইয়াৰ মানটো সমান হয়, তেন্তে এনৰ মান 1 হ'ব, নহ'লে আমি 2 পুট কৰিম। ঠিক আছে, এনেকৈ আমি চেক কৰিলে হ'ল। তো এনৰ জেগাত যদি মই 1 পুট কৰোঁ, 1 - 1 কিমান 0, তো 25ৰ ঘাত 0 হৈ যাব। যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয়, তাৰ মানটো সদায় কি 1 আহে। ঠিক আছে, 25ৰ পাৱাৰ কিমান 1 - 1 মানে 0 হৈ যাব। তো ইয়াৰ ভেলু কিমান 1 আহি গ'ল, আৰু এফালে প্লাছ 100, তো কিমান 101 আহিলে। ইয়াতো পুট কৰিছোঁ 1, তো 2 আৰু nটো পূৰণ হৈ আছিলে, তো 2 1 গুণ 2, 2ৰ পৰা 1 গ'লে কিমান 1, তো 5ৰ ঘাত কিমান 1, 5ৰ ঘাত 1 মানে কি 5 হ'ব। 101 আৰু 5 এইটো সমান হৈছে জানো, হোৱা নাই। তো
তো এনৰ জায়গাত আমি 1 পুট কৰিব নোৱাৰো, এইটো আমাৰ কাৰেক্ট আনসাৰ নহয়। ঠিক আছে, তো 2 পুট কৰি চাওঁ। এনৰ জায়গাত 2 পুট কৰিলে 2ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ কিমান 1 হ'ব, মানে 25ৰ ঘাত 1, তাৰ মানে 25 হ'ব। আৰু এফালে 100 কিমান হ'ব 125। ইয়াত যদি মই 2 পুট কৰোঁ 2 2 4, 4 পৰা 1 গ'লে কিমান 3, তো 5ৰ ঘাত 3, 5ক 3বাৰ পূৰণ কৰিলে কিমান 125। চোৱা মিলি গ'ল 125 125, তাৰ মানে এনৰ মান 2 হ'ব। অপশ্যন বিটো আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, এইটো চোৱা। ইন এ ফ্লাৱাৰ বেড দেয়াৰ আৰ 23 ইন দ্য ফাৰ্ষ্ট ৰ, 21 ইন দ্য ছেকেণ্ড, 19 ইন দ্য থাৰ্ড এণ্ড ছ অন। দেয়াৰ আৰ 5 rose plants in the last row. How many rows are there in the flower bed? চোৱা প্ৰথম শাৰীত কেইটা ৰ'জ আছে 23, ছেকেণ্ডটোত 21। ফুলৰ সংখ্যাবোৰ আমাক দিয়া আছে মানে শাৰী হিচাপত। ঠিক আছে, প্ৰথম শাৰীত ইমানটা, ছেকেণ্ডটোত ইমান, থাৰ্ডত 19, এনেকৈ গৈ আছে। আৰু একেবাৰে শেষত লাষ্ট ৰ'ত কিমানটা ৰ'জ আছে 5টা। ঠিক আছে, এইটো এটা এপি চিৰিজ, মানে এৰিথমেটিক প্ৰগ্ৰেশ্যনত আছে, সমান্তৰ প্ৰগতি, মানে গেপবোৰ চোৱা চেম 2 2কৈ গৈ আছে ন। গেপ চেম হ'লে তাক আমি এপি চিৰিজ বুলি কওঁ। ঠিক আছে, তো ইয়াত আমাক কি উলিয়াব দিছে, হাউ মেনি ৰ'জ, মানে শাৰীৰ সংখ্যাটো উলিয়াব দিছে, কেইটা ইয়াত ৰ'জ আছে। তো নাম্বাৰটো আমি উলিয়াব লাগে। চ' ডাইৰেক্ট আমি কৰিব পাৰোঁ। কেনেকৈ আমি উলিয়াম নাম্বাৰ, যিটো গেপ চেম থাকে এনেকুৱা টাইপৰ সংখ্যাৰ টোটেল নাম্বাৰটো উলিয়াব হ'লে তোমালোকে কি কৰিবা, একেবাৰে লাষ্ট নাম্বাৰ, ঠিক আছে 5, আৰু প্ৰথমটো মাইনাছ কৰিবা। লাষ্টৰ পৰা প্ৰথমটো মাইনাছ কৰিব লাগে, আৰু ডিভাইড বাই গেপ। গেপ মানে এইটো কমন ডিফাৰেঞ্চটো, এইটো -2 হ'ব। ঠিক আছে, কাৰণ কমন ডিফাৰেঞ্চ আমি কেনেকৈ উলিয়াওঁ, ছেকেণ্ড নাম্বাৰৰ পৰা প্ৰথম নাম্বাৰটো মাইনাছ কৰিব লাগে। 21 পৰা 23 মাইনাছ কৰিলে কিমান -2 আহিব ন, ডাঙৰ আগত মাইনাছটো আহে। ঠিক আছে, বা 19ৰ পৰা 21 মাইনাছ কৰিলেও কিমান -2 আহিব। চাইনত ভুল নকৰিবা। হ'ল, শেষৰ নাম্বাৰটোৰ পৰা প্ৰথম নাম্বাৰটো মাইনাছ কৰিব লাগে, আৰু ডিভাইডেড বাই কমন ডিফাৰেঞ্চটো -2, আৰু শেষত 1টো কি যোগ কৰিব লাগে। ঠিক আছে, এইটোৱে তোমালোকে মনত থবা। নাম্বাৰ উলিয়াব হ'লে লাষ্ট টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম ডিভাইড বাই কমন ডিফাৰেঞ্চ আৰু +1, এইটো মনত থ'লে হ'ল। কিন্তু সংখ্যাবিলাকৰ গেপটো ছেম হ'ব লাগিব, এপি চিৰিজত থাকিব লাগিব, তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ। তো 23ৰ পৰা 5 গ'লে কিমান 18, কিন্তু ডাঙৰ আগত মাইনাছ, তো -18 হ'ব, আৰু তলত -2, আৰু এইফালে +1। তো মাইনাছ কাটি গ'ল, 2ৰ পৰা 18 9 বাৰ যাব, 9 যোগ 1 কিমান 10, এইটো আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, 4 নম্বৰটো চোৱা, চিম্প্লিফিকেশ্যনৰ এটা কুৱেশ্যন। এই কুৱেশ্যনটো ডাইৰেক্ট এটা ফৰ্মুলাত মানে ফিট হৈ আছে, তোমালোকে ভালকৈ চোৱা। এইটো এ বুলি ধৰি লোৱা, এইটো বি বুলি ধৰা। চোৱা এ বি, ইয়াতো এ বি, এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এ মাইনাছ বি হোল স্কোৱাৰ ডিভাইড বাই এ ইনটু বি, এনেকৈ হৈ আছে ন। তো ইয়াৰ মানটো তোমালোকে ডাইৰেক্ট জানিব লাগে। ঠিক আছে, এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এ মাইনাছ বি হোল স্কোৱাৰৰ মানটো ডাইৰেক্ট কি হয় 4ab। এইটো তোমালোকে পাৰিলে মুখস্থ কৰি থ'বা, যদি মনত থাকে তেন্তেতো বহুত ইজি হৈ যাব কুৱেশ্যনটো। ঠিক আছে, চিম্পল হৈ যাব, একেবাৰে আমি ছেকেণ্ডৰ এনচাৰটো উলিয়াব পাৰিম। নহ'লে তোমালোকে এইটো যোগ কৰিব লাগিব, এইটো বিয়োগ কৰিব লাগিব, বহুত কেলকুলেটিভ হৈ যাব। আৰু এই ফৰ্মুলাটো কেনেকৈ আহিছে তোমালোকে চাই লোৱা, এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এ মাইনাছ বি হোল স্কোৱাৰ, ইয়াৰ মান কিমান 4ab হয়। ডাইৰেক্ট মুখস্থ কৰি থ'বা তোমালোকে। কেনেকৈ আহে চোৱা, এ প্লাছ বি হোল স্কোৱাৰ মান আমি জানো কিমান এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ ab মাইনাছ, আৰু এ মাইনাছ বি হোল স্কোৱাৰ মান কিমান এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ কি হয় 2ab। মাইনাছ থাকিলে অকল 2abৰ আগত মাইনাছটো আহে। এতিয়া এই মাইনাছটো পূৰণ হৈ আছে ন, ব্ৰেকেটটো খুলি দিলে মাইনাছটো এই ভিতৰত পূৰণ হৈ যাব। তো এইটো মাইনাছ এ স্কোৱাৰ হৈ যাব, আৰু মাইনাছে প্লাছ এইটো মাইনাছ বি স্কোৱাৰ, মাইনাছে প্লাছ 2ab, আৰু এফালে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2ab। এতিয়া ভালকৈ চোৱা, এ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ, ইয়াৰ আগত একো নাই মানে প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ হয়, আৰু ছেম ভেলু মাইনাছ কৰিলে কি শূন্য হৈ যায়, এইটো কি 0 হৈ গ'ল। তেনেকৈ বি স্কোৱাৰ ইয়াত প্লাছ, ইয়াত বি স্কোৱাৰ মাইনাছ, তো এইটো 0 হৈ যাব। ঠিক আছে, এইটো 0 হৈ গ'ল, থাকিলে কি প্লাছ 2ab প্লাছ 2ab, তো 4ab নহ'ব জানো প্লাছ কৰিলে এইটো। তো ডাইৰেক্ট তোমালোকে মনত থ'বা, এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এ মাইনাছ বি হোল স্কোৱাৰৰ মান কিমান 4ab। ঠিক আছে, এতিয়া চোৱা ইয়াৰ মানটো কিমান 4ab হ'ব, আৰু এ মানে কিমান 469, আৰু বি মানে কিমান 174, আৰু তলত চোৱা 469 × 174 দিয়া আছে।
ইমানখিনিও লিখিব নালাগে, ডাইৰেক্ট এইটো 4ab হৈ আছে ন ওপৰত, আৰু তলত কি ab হৈ আছে, তো ab কাটিয়ে যাবচোন, থাকিব কি 4, তো ডাইৰেক্ট আমি ক'ব পাৰোঁ এনচাৰটো 4 হ'ব। ঠিক আছে, চোৱা এইটো ছেম ন, এইটো ছেম থাকিলে কি 4 এনেকৈ। ঠিক আছে, তো তোমালোকে এইটো মনত থ'লে ডাইৰেক্ট তোমালোকে ছেকেণ্ডত কৰিব পাৰিবা এই কুৱেশ্যনটো। ঠিক আছে, তো এনচাৰ 4 হ'ব। 20% অফ এৰ মান আমাক দিয়া আছে b% অফ 20ৰ মানটো আমি উলিয়াব লাগে, মানে ইয়াৰ মানটো কাৰ সমান হ'ব, অপশ্যনবোৰ এনেকৈ দিয়া আছে। চোৱা এই কুৱেশ্যনটো আমি ডাইৰেক্ট শ্বৰ্টকৈ কৰিব পাৰোঁ। অফ মানে কি ইনটু, ঠিক আছে, এনেকৈ মই লিখি দিছোঁ 20% অফ এ, ইয়াৰ মান দিয়া আছে b% অফ 20ৰ মানটো আমাক লাগে। ইয়াত অলৰেডি b আছে, যদি মই এই পাৰ্চেণ্ট অফ 20 এক্সট্ৰাকৈ যদি ইয়াত মই দি দিওঁ, তো কুৱেশ্যনত যিটো সুধিছে সেইটো বনি গ'ল নাই, বনি গ'ল। তো এক্সট্ৰাকৈ মই ইয়াত কি দিছোঁ, পাৰ্চেণ্ট অফ 20, মানে এইটো পূৰণ কৰি দিছোঁ। পাৰ্চেণ্ট অফ 20 এক্সট্ৰাকৈ মই ৰাইট হেণ্ড ছাইড ফালে পূৰণ কৰিছোঁ। তো এফালে পূৰণ কৰিলে এফালেও পূৰণ কৰিব লাগিব, কাৰণ সমান চিন আছে ন। পাৰ্চেণ্ট অফ 20 মই এক্সট্ৰাকৈ পূৰণ কৰিছিলোঁ, তো এফালেও পূৰণ কৰি দিলোঁ, হ'ল। মানে ইয়াৰ মানটো আমি উলিয়াব লাগে। তো এইটো ছল্ভ কৰিলে এনচাৰ আহি যাব ইয়াৰ মানটো, হয়নে নহয়? চোৱা পাৰ্চেণ্ট আছে ন, পাৰ্চেণ্ট মানে কি ডিভাইড বাই 100 নহয় জানো, পাৰ্চেণ্ট মানে ডিভাইড বাই 100, একো নাই মানে 1 আছে বুলি ধৰিছোঁ, 1/100। ঠিক আছে, তো এই 100ৰ দুটা 0 আৰু এই 20 দুটা 0 আছে নাই, কাটি যাব ওপৰ তল, থাকিলে কি এইফালে 2 2 গুণ 4% অফ এ থাকিলে। ঠিক আছে, তাৰ মানে b% অফ 20ৰ মান কি হৈ গ'ল, 4% অফ এ, ডাইৰেক্ট আহি গ'ল। চোৱা আহি গ'ল নাই এনেকৈ। ঠিক আছে, নহ'লে তোমালোকে ইয়াৰ ৰেচিঅ' মানটো উলিয়াই কিনে চেক কৰিব পাৰা, অকণমান টাইম যাব পাৰে তেনেকৈ। ঠিক আছে, চোৱা কৰি চাওঁ আমি। ইয়াৰ পৰা তোমালোকে এ আৰু বিৰ মানটো উলিয়াই ল'ব পাৰা অনুপাতত। 20% মানে কি 1/5 হয়, 20% মানে 20/100, কটাকটি কৰিলে 1/5 আহিব। ঠিক আছে, তো 20% মানে 1/5, অফ মানে কি ইনটু এ সমান বি, এইটো এ আৰু 1টো পূৰণ হৈ আছে, ওপৰে ওপৰে পূৰণ হ'ব ন, তো a/5 এনেকৈ মই লিখিব পাৰোঁ। ঠিক আছে, ইয়াৰ তলত একো নাই মানে 1 আছে, এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, বিটো এফালে আনি দিয়া, a/b সমান 5টো এফালে ঠেলি দিয়া, 5/1। তো এ আৰু বিৰ মানটো অনুপাতত কি 5:1 আহি গ'ল। এতিয়া ইয়াৰ মানটো আমি উলিয়াব লাগে, ইয়াত পুট কৰি দিয়া। বি মানে মই কিমান পালোঁ 1, তো 1% অফ মানে ইনটু 20, এনেকৈ মই লিখিব নোৱাৰোঁ জানো, পাৰ্চেণ্ট মানে কি ডিভাইড বাই 100। তো এইটো এটা 0 কাটি গ'ল, আৰু 2ৰ পৰা 2 গুণ 2, 2 5 গুণ 10, তো ওপৰত কিমান 1 আৰু তলত 5, মানে ইয়াৰ মান আমি কি পালোঁ 1/5 পালোঁ। ঠিক আছে, 1/5। এতিয়া চেক কৰিব লাগিব, ইয়াত আমি পুট কৰি কিনি 1/5 ক'ত আহে, প্ৰথমটো চেক কৰা, 4% মানে কি 4/100, অফ মানে ইনটু, আৰু এ মানে কিমান আছিলে অনুপাতত 5, এইটো কটাকটি কৰা, 4ৰ পৰা 125 বাৰ যাব, আৰু 5ৰ পৰা 5 বাৰ যাব, ওপৰত একো নাই মানে 1/5 আহিলে ন, চোৱা মিলি গ'ল। ইয়াৰ মানো 1/5, ইয়াৰ মানো 1/5, তো এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ তো এনেকুৱা আমি কৰিব পাৰোঁ, কিন্তু এইটো অকণমান লং প্ৰচেছ হয়। ঠিক আছে, আৰু বহুত ধৰণে আমি কৰিব পাৰোঁ, তোমালোকে যেনেকৈ ভাল লাগে তেনেকৈ কৰিবা, কিন্তু ষ্টাৰ্টিঙত আমি যিটো কৰিছিলোঁ সেইটোৰ পৰা ইজি হয়। তোমালোকে ইমান দিমাগ লগাব নালাগে, ডাইৰেক্ট কৰিবা। পাৰ্চেণ্ট অফ 20 এক্সট্ৰাকৈ ইয়াত আমি দি দিলে কুৱেশ্যনত যিটো সুধিছে এইটো বনি যাব, তো এইফালেও পাৰ্চেণ্ট অফ 20 দি দিবা, ছল্ভ কৰিবা, ডাইৰেক্ট এইটো আহি যাব। ঠিক আছে, এ মেন হেজ 480 rupees হ'ব ইন দ্য ডিনমিনেশ্যন অফ 1 rupee নোটছ, 5 rupees নোটছ এণ্ড 10 rupees নোট। টোটেল যিটো এমাউণ্ট বা টকা আমাক দিয়া আছে 480, 480 rupees। ডিনমিনেশ্যন মানে কি, মানে নোটৰ মানে টাইপছ, কেনেকুৱা ধৰণৰ কি নোটছ আছে তাকে আমি ডিনমিনেশ্যন বুলি কওঁ। 1 rupeesৰ আছে, 5 rupeesৰ আৰু 10 rupeesৰ, এইকেইটা হ'ল ডিনমিনেশ্যন। দ্য নাম্বাৰ অফ নোটছ মানে নোটৰ সংখ্যাবোৰ, ইচ ডিনমিনেশ্যন ইজ ইকুৱেল, মানে এই গোটেইকেইটাৰে নোটৰ সংখ্যাবোৰ কি সমান বুলি কৈছে নাম্বাৰবোৰ। ঠিক আছে, তো সমান মানে কি অনুপাত কিমান হ'ব 1:1:1 হ'ব, গোটেইকেইটাৰে কি ইকুৱেল বুলি কৈছে। ঠিক আছে, তো আমি টকাটো উলিয়াই ল'ম এতিয়া, মুঠ টকা আমি কেনেকৈ উলিয়াইছিলোঁ, ডিনমিনেশ্যনৰ লগত নাম্বাৰ পূৰণ কৰিব লাগে। ছাপ'জ মোৰ লগত 5 rupeesৰ নোট 2খন আছে। ঠিক আছে, মানে 5 + 5 টোটেল কিমান 10 rupees নহ'ব জানো, তো ডাইৰেক্ট আমি কেনেকৈ কৰোঁ পূৰণ কৰোঁ, ডিনমিনেশ্যনৰ লগত নাম্বাৰটো পূৰণ কৰোঁ, 5 2 গুণ 10 ডাইৰেক্ট আহি যায়। তো এইকেইটাও পূৰণ কৰা, 1 1 গুণ 1, 5 1 গুণ 5, 10 1 গুণ কিমান 10, তো এই গোটেইটো যোগ কৰিলে আমাৰ মুঠ টকাটো আহি যাব, কিমান হ'ব 16। অনুপাতৰ হিচাপত মুঠ টকা কিমান 16 আহি গ'ল, কিন্তু একচুৱেল মতে কিমান আছিলে 480। তো ইয়াৰ পৰা আমি 1ৰ মানটো উলিয়াম, 16ৰ পৰা হৰণ কৰিলে কেইবাৰ যাব 16
3 * 48 এটা শূন্য আছে লগাই দিয়া আমাক কি উলিয়াব দিছে টোটেল নাম্বাৰ অফ নোটছ মানে নোটৰ টোটেল সংখ্যাটো উলিয়াব লাগে এই গোটেইকেইটা যোগ কৰিব লাগিব কিমান হ'ব এইটো 3 তো 3 * 30 কিমান 90 এইটোৱে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 7 নাম্বাৰটো A man took loan from a bank at the rate of 12% per annum simple interest এজন মানুহে বেংকৰ পৰা লোন লৈছিলে ৰেটটো দিয়া আছে 12% per annum আৰু কি সিম্পল ইন্টাৰেষ্ট হিচাপত লৈছে সৰল সুদ ঠিক আছে 3 বছৰ পাছত 5400 টকা কি কৰিলে ইন্টাৰেষ্ট হিচাপে পে কৰিলে মানে এইটো হল সুদটো ইমান টকা সুদ দিছে মানে এক্সট্ৰা পইচা ইমান দিব লগা হৈছে the principal amount borrowed by him মানে কিমান টকা লোন লৈছিলে এইটো আমি উলিয়াব লাগে মূলধনটো আমি উলিয়াব লাগে তো ফৰ্মুলা আমাৰ কি আছিলে SI = PRT / 100 ইয়াত পুট কৰিলে হল আমি P ৰ মানটো উলিয়াব লাগে SI টো দিয়া আছে কিমান 5400 প্ৰিন্সিপালটো আমি উলিয়াব লাগে ৰেট দিয়া আছে কিমান 12% আৰু টাইমটো দিয়া আছে কিমান 3 / 100 কটাকটি কৰিলে হল এইটো সমান চিন আছে আমি ওপৰ কাটিব পাৰো 3 পৰা এইটো কেইবাৰ যাব 18 বাৰ যাব 3 18 * 54 দুটা 0 আছে দিলে হল আকৌ 12 পৰা যাব 12 পৰা 12 * 1 * 12 ইয়াত 6 থাকিলে 60 হৈ গল 12 পৰা কেইবাৰ যাব 5 বাৰ যাব 12 5 * 60 এটা শূন্য থাকি গল এটা ক্ৰস মাল্টিপ্লাই কৰিলে হল 150 তলত একো নাই মানে 1 আছে আৰু এফালে কি থাকিলে p ওপৰত তলত 100 তো কিমান হ'ব 15000 প্ৰিন্সিপাল কিমান 15000 ঠিক আছে এইটোৱে the list number which should be added to 2497 so that the sum is exactly divisible by 5 6 4 and 3 list মানে কি smallest number ঠিক আছে এনেকুৱা কি smallest number আমি 2497 লগত যোগ কৰিব লাগিব যাতে সেই যোগফলটো 5 6 4 আৰু 3 পৰা কি হৰণ যায় 2497 ইয়াৰ লগত আমি কি যোগ কৰিম ঠিক আছে আৰু এটো কি স্মলেষ্ট নাম্বাৰ হ'ব লাগিব মানে এই অপচন চাৰিটাৰ ভিতৰত যিকোনো এটা হ'ব কৰাৰ পাছত যেটো ৰিজাল্ট আহিব হেইটো এই চাৰিটাৰ পৰা হৰণ যাব লাগিব মানে 5 ৰ পৰাও যাব লাগিব 6 ৰ পৰাও যাব লাগিব 4 ৰ পৰাও যাব লাগিব 3 ৰ পৰাও যাব লাগিব প্ৰথমে মই 3 পৰা চেক কৰিম ঠিক আছে 3 ৰ যেটো হৰণ বিভাজ্যতাৰ নিয়ম বা ডিভিজিবিলিটি ৰুলটো কি আছিল অংকবিলাকৰ যোগফলটো 3 পৰা হৰণ যাব লাগিব হয় না নহয় বা আমি যোগ নকৰি সিঙ্গল কে এটা দুটা কিও চেক কৰিব পাৰো ঠিক আছে সো এনেকে কৰিম আমি প্ৰথমে মই 2497 টো চেক কৰি লম ইয়াত 9 আছে 3 পৰা 9 টো কমপ্লিটলি হৰণ যায় তো যেটো হৰণ যায় এটো ইয়াৰ পৰা গুছাই দিয়া তেতিয়া মানে ইজি হয় ক্যালকুলেশনত তেনেকে চোৱা 7 আৰু এটো 2 এই দুটা যোগ কৰিলে কিমান 9 আহিব তো এটো 3 পৰা হৰণ যাব তাৰ মানে এই দুটাও কি 9 3 পৰা হৰণ যায় থাকিলে কি 4 এটা 4 লগত মই কি যোগ কৰিম যাতে 3 পৰা হৰণ যায় যদি মই এই 3 টো যোগ কৰো অপচন এ টো 4 লগত তো 4 যোগ 3 কিমান 7 হে আহিব যেটো 3 পৰা হৰণ না যায় তাৰ মানে এ টো আমাৰ आंसर হ'ব নোৱাৰে ঠিক আছে কাৰণ এই গুটি কিটাৰ পৰা হৰণ যাব লাগিব 3 পৰাও যাব লাগিব হয় না নহয় বা তোমালকে চোৱা এনেকৈ কৰিব পাৰা 2497 নাম্বাৰটো হয় না নহয় প্ৰথম অপচনটো 3 আছিল 3 যোগ কৰি চাও আমি তো কিমান আহিব 2500 এতিয়া এটো 3 পৰা হৰণ যাব নেকি অংকবোৰ যোগ কৰিলে কিমান আহিব হাতেটো আহিব ন ইয়াতো চোৱা হাতে আহিছিল তো এনেকে কৰাতকে আমি এনেকে সিঙ্গল কেও চেক কৰিব পাৰো মানে এই নাম্বাৰটোৰ অকল কি বাকি থাকিলে 4 হে বাকি থাকিলে 4 লগত আমি কি যোগ কৰিম এটো চালে হল সেকেন্ডটো চোৱা 13 বা এটুক তোমালোকে 4 বুলিও কব পাৰা 3 1 যোগ কৰি 4 এনেকে ঠিক আছে বা তোমালোকে 13 লগত 4 প্লাস কৰি পাছতো কৰিব পাৰা একে কথা এতিয়া 1 আৰু 3 এটো কিমান 4 তো 4 আৰু 4 যোগ কৰিলে কিমান 8 হে আহিব 3 পৰা হৰণ না যায় তো এটো आंसर হ'ব নোৱাৰে ঠিক আছে 23 টো চোৱা 23 মানে কি 3 আৰু 2 যোগ কৰিলে কিমান 5 আৰু ইয়াত কি আছিল 4 চোৱা 5 আৰু 4 যোগ কৰিলে কিমান 9 হ'ব 3 পৰা হৰণ যায় 3 3 গুণ 9 তাৰ মানে आंसर এইটোৱে হ'ব ঠিক আছে কাৰণ এই দুটাটো आंसर হ'বই নোৱাৰে এতিয়া এই দুটাৰ ভিতৰত যদি এইটো आंसर হয় তেন্তে এইটো চেক কৰি লাভ নাই কাৰণ স্মলেষ্ট কৈছে যদিও এইটো আমাৰ आंसर হয় তেন্তে আমি এইটোৱে ল'ব লাগিব কাৰণ দুটাৰ পৰা সৰু কোনটো এইটোৱে ঠিক আছে তো তোমালোকে চেক কৰি চাব পাৰা 5 6 4 1 এটাৰ পৰা হৰণ যাব 23 যোগ কৰি চাবা ইয়াত এই নাম্বাৰটো ঠিক আছে বাকি চেক কৰিলে আপোনাৰ 3 পৰা আমাৰ आंसरটো ওলাই গল
A and B together have 1210. If 4/15 of S amount is equal to 2/5 of B's amount, how much amount does B have? A আৰু Bৰ লগত টোটেল যিটো এমাউণ্ট সেইটো কিমান আছে 1210. এইটো হ'ল টোটেল টকাটো মুঠ টকা ঠিক আছে দুইটাৰে মিলাই কিনি এতিয়া এৰ এমাউণ্টৰ 4/15টো বিৰ এমাউণ্টৰ 2/5ৰ সমান তো এই লাইনটোৰ পৰা আমি এ আৰু বিৰ মানটো উলিয়াব পাৰোঁ অনুপাতত আৰু এনেকুৱা টাইপৰ কুৱেশ্যন আমি ষ্টাৰ্টিঙত কৰিছিলোঁ ডাইৰেক্ট আমি শ্বৰ্টকৈ উলিয়াব পাৰোঁ হয়নে নহয় এ আৰু বিৰ মানটো আমি ডাইৰেক্ট উলিয়াব পাৰোঁ যেতিয়াও কোনো এটা সংখ্যাৰ ইমানৰ মানটো আন এটা সংখ্যাৰ ইমানৰ সমান এনেকৈ দিয়া থাকে তো আমি ডাইৰেক্ট কেনে কৰিছিলোঁ বিৰ লগত যিটো দিয়া আছে 2/5 এইটো এৰ জেগাত আহিব আৰু এৰ লগত যিটো দিয়া আছে 4/15 এইটো বিৰ জেগাত যাব হ'ল এইটোৱে এতিয়া চোৱা এইটো ফ্ৰেকশ্যনত আছে ভগ্নাংশটো আমি গুচাব লাগিব ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল 15 2 জাৰ কিমান 30 5 4 জাৰ 20 বাছ 0 0 কাটি গ'ল থাকিলে কি 3:2 আহি গ'ল এ আৰু বিৰ মান ডাইৰেক্ট এতিয়া চোৱা এই দুইটাৰ মিলাই কিনি টোটেল এমাউণ্ট আমাক দিয়া আছিলে 1210 ৰেচিঅ' হিচাপত টোটেল কিমান 3 2 5 কিন্তু একচুৱেল মতে কিমান 1210 ইয়াৰ পৰা একৰ মানটো উলিয়াই লোৱা 5ৰ পৰা হৰণ কৰা 5 2 গুণ 10 থাকিলে 2 মানে 21 হৈ গ'ল 5 4 গুণ 20 থাকিলে 1 এইটো 10 হৈ গ'ল 5 2 গুণ 10 হ'ল একৰ মান 242 আহি গ'ল আমাক কাৰ মান উলিয়াব দিছে বিৰ মানটো তো বিৰ মান কিমান 2 নহয় জানো 2ৰ মানটো উলিয়াব লাগে তো 2ৰ পৰা এইটো পূৰণ কৰা 484 ঠিক আছে বা তোমালোকে চোৱা বেছিকতো কৰিব পাৰা এৰ এমাউণ্টৰ কিমান 4/15 এইটো কাৰ সমান বিৰ এমাউণ্টৰ 2/5 তো ইয়াৰ পৰা তোমালোকে এ আৰু বিৰ মানটো উলিয়াবা এইটোৱে পাবা 3 2 পাবা ঠিক আছে The length of the two tangent of a circle from a point is 30 cm each. এটা সার্কেল আছে মানে বৃত্ত এটা পয়েন্টৰ পৰা এই বৃত্তৰ দুটা টেনজেন্টৰ মানটো আমাক দিয়া আছে কিমান 30 cm ইচ টেনজেন্ট মানে কি স্পৰ্শৰেখা সাপোজ এইটো বৃত্ত এনেকৈ যদি টাচ হৈ থাকে ইয়াকে আমি টেনজেন্ট বুলি কওঁ ঠিক আছে সাপোজ এইটো এটা পয়েন্ট ইয়াৰ পৰা টেনজেন্ট দিয়া আছে কিমান 30 cm সমান আৰু তোমালোকে মনত থবা এইটো কি ব্যাসাৰ্ধ নহয় জানো এই টেনজেন্টৰ এইটো লগত যদি ব্যাসাৰ্ধ এনেকৈ টাচ হৈ থাকে এইটো এংগলটো সদায় কিমান 90 ডিগ্ৰী হয় ঠিক আছে এইটো মনত থবা তোমালোকে এইটো কিমান 90 হ'ব if the tangent form an angle of 60 degree with each other মানে এই টেনজেন্ট দুটাই কিমান কোণ ফৰ্ম কৰিছে 60 ডিগ্ৰী এইটো আমাক দিয়া আছে 60 the distance between the point and the center of the circle মানে এই পয়েন্টটো আৰু সার্কুলৰ যেটো সেন্টাৰ এই দুইটাৰ মাজৰ কি দূৰত্বটো আমি উলিয়াব লাগে এইটো কিমান দীঘল মানে ঠিক আছে এতিয়া চোৱা এইটো 60 আছিল টোটাল তো এটো কিমান 30 30 হৈ যাব ঠিক আছে এইটো হতে দুটা সমান ভাগত ভাগ কৰে এংগলটো তো আমি ইয়াৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা এইটো 30 আমাক দিয়া আছে আৰু একো দিয়া নাই আমাক এইটো আমি জানো কিমান ৰেডিয়াস হয় এতিয়া চোৱা তোমালোকৰ যদি অকমান কনসেপ্ট আছে মানে মনত যদি আছে হাইট এন্ড ডিসটেন্সত মই এটা ৰেশিও কনসেপ্ট শিকাইছিলো এটো বহুত ইম্পৰ্টেন্ট ইয়াটো আমি এপ্লাই কৰিলে কি হয় ডাইৰেক্ট শৰ্টকে আমি কৰিব পাৰো ঠিক আছে তোমালোকে মনত থবা যি সকলে অলৰেডি জানে হিহঁতৰ কাৰণটো ভালে নহলে তোমালোকে চালে হল সাপোজ এটো কিমান 90 ডিগ্ৰী এটো সাপোজ 30 আৰু এটো কিমান 60 30 60 90 এই তিনিটা যদি থাকে ইয়াৰ ডাইৰেক্ট ৰেশিও মান থাকে 30 ৰ সন্মুখত থকা এটো এই সাইডটোৰ মানটো হতে ৰেশিওত কিমান 1 হয় আৰু 60 ৰ সন্মুখত থকাটো কিমান √3 আৰু 90 ৰ সন্মুখত থকাটো হতে কিমান 2 ঠিক আছে তোমালোকে মনত থবা 30 60 আৰু 90 30 ৰ মান হতে 1 হয় 60 ৰ মান কিমান √3 আৰু 90 ৰ মান কিমান 2 1 √3 আৰু 2 এইটো ৰেশিওটো মনত থলে হল এটা সো আমি ডাইৰেক্ট কৰিব পাৰিম এটো 30 এটো 90 তো অবভিয়াসলি এটো কিমান 60 হ'ব কাৰণ এটা ট্ৰায়াঙ্গলত টোটাল কিমান 180 ডিগ্ৰী থাকে 30 60 90 হৈ গল এটা সো এই 30 টো দিয়া আছে আমাক এটো 30 সেন্টিমিটাৰ এই সাইডটোৰ মান তো এটো 60 ৰ সন্মুখত আছে 60 ৰ সন্মুখত হয় নহয় আৰু 60 ৰ ওচৰত থকা মানটো হতে কিমান হয় √3 তাৰ মানে √3 ৰ মানটো আমাক দিয়া আছে কিমান 30 সেন্টিমিটাৰ আমাক ইয়াৰ মানটো উলিয়াব দিছে এইটো কাৰ সন্মুখত আছে 90 ৰ সন্মুখত তাৰ মানে 2 ৰ মানটো আমি উলিয়াব লাগে অনুপাতৰ হিচাপত হয় নহয় কাৰণ 90 ৰ মানটো সদায় 2 হয় অনুপাতত ঠিক আছে তো √3 ৰ মান ইমান হলে 2 ৰ মান কিমান চোৱা ইয়াৰ পৰা 1 ৰ মানটো উলিয়াই লোৱা এক অনুপাতৰ মানটো কেনেকৈ আহে সদায় ইয়াক হৰণ কৰিব লাগে
এইটোৰ পৰা তো এইটো 1ৰ মানটো আহি গ'ল আমাক লাগে 2ৰ মান ঠিক আছে তো 2ৰ মান মানে ইয়াৰ লগত 2 পূৰণ কৰি দিয়া এফালে 2 পূৰণ কৰি দিলোঁ এফালে 2 পূৰণ কৰি দিলোঁ এইটো নহয় জানো কিমান হ'ব 60/√3 60/√3 কিন্তু তোমালোকে মনত থবা তলৰ যিটো ৰুটৰ মান ইয়াক আমি গুচাব লাগে আঁতৰাব লাগে ঠিক আছে তলৰ √3 টো আমি আঁতৰাবৰ কাৰণে কি কৰিব লাগিব ওপৰটো √3 পূৰণ কৰিব লাগিব তলতো √3 এটা √3 পূৰণ কৰিলে কিমান 3 হৈ যাব কাৰণ এই দুটা পূৰণ কৰিলে √9 নহয় জানো √9 মানে কিমান 3 3 গুণ 9 ইয়াৰ বৰ্গমূল 3 তো ডাইৰেক্ট √3 পূৰণ কৰিলে কিমান 3 আৰু ওপৰত কিমান 60√3 তো 3 পৰা 60 হৰণ কৰা 20 বাৰ যাব তো এনসাৰ কি হ'ব 20√3 এইটো আমাৰ কাৰেক্ট এনসাৰ তলত যদি ৰুটৰ মান থাকে তাক আমি আঁতৰাব লাগে মনত থবা ঠিক আছে তো এইটো আমাৰ কাৰেক্ট এনসাৰ অপশন বি টো এনেকে তো তোমালোকে এই কনসেপ্টটো মনত থবা বহুত সিম্পল হৈ যায় মানে একো দিমাগে লগাব নালাগে অকল তোমালোকে ৰেশিওটো মনত থবা 30 ৰ ওচৰত 1 থাকে 60 ৰ ওচৰত √3 আৰু 90 ৰ ওচৰত 2 থাকে ঠিক আছে আমাক 90 ৰ সন্মুখত থকাটো উলিয়াব দিছিলে মানে 2 ৰ মানটো আমি উলিয়াব লাগে পাই গলো এইটো 20√3 if ABCD is a parallelogram then twice of angle ABC minus angle ADC ইয়াৰ মানটো আমি উলিয়াব লাগে ABCD এটা কি সামান্তৰিক মানে প্যাৰেলেলোগ্ৰাম তোমালোকে এটা কথা মনত থবা প্যাৰেলেলোগ্ৰামৰ বিপৰীত বাহুবোৰ সমান্তৰালো হয় সমানো হয় গোটেই কেইটা সমান নহয় ঠিক আছে গোটেই বাহু সমান নহয় কিন্তু অপোজিট সাইডবোৰ কি ইকুৱেল হয় লগতে সমান্তৰালো হ'ব এটো যদি 5 সেমি হয় এটো 5 হ'ব তেনেকৈ এটো সমান হ'ব লগতে সমান্তৰালো হ'ব ঠিক আছে এটো মনত থলে হল আৰু কি এই এংগলবোৰ বিপৰীত যেটো এংগল কোণবোৰ সদায় সমান এটো যদি 60 ডিগ্ৰী হয় এটো 60 হ'ব এটো মনত থবা ঠিক আছে তেনেকৈ এটো এংগল আৰু এটো এংগল সমান হ'ব এটা সো আমাক কি লাগে ABC এংগল ABC মানে কি বিৰ মানটো লাগে বিৰ ABC মানে এইটো ইয়াৰ মানটো লাগিব ADC মানে ADC এইটো ইয়াৰ মানটো লাগে এই দুটাৰ মানটো ঠিক আছে কেনেকৈ উলিয়াম চোৱা যিকোনো স্ট্ৰেট লাইন এটা সৰল ৰেখাত টোটাল কিমান থাকে 180 ডিগ্ৰী থাকে আমি জানো এটো কিমান 65 তো এই দুটাটো মিলাই কিনি 180 হ'ব নালাগে জানো তো 180 পৰা মাইনাস কৰি দিলে হল এটো পাই যাম আমি তো 180 পৰা কিমান মাইনাস কৰিম 65 তো 115 আহি গল তাৰ মানে ইয়াৰ মান 115 এইটো 115 হলে এইটো কিমান হ'ব 115 হ'ব দুটা বিপৰীত কোণ সমান থাকে ন এতিয়া চোৱা টোটাল চাৰিটা কোণৰ যোগফল সদায় কিমান হয় 360 হয় না নহয় 115 টোটাল কিমান হৈ গল এই দুটা মিলাই কিনি 230 তো ইয়াৰ পৰা 230 মাইনাস কৰা টোটাল 360 থাকে ইয়াৰ পৰা এই দুটা মিলাই কিনি 230 এটো মাইনাস কৰিলে আমি গম পাই যাম বাকি যেটো থাকিব হেতু এই দুটাত ভাগ কৰি দিম হয় না নহয় বেলেগকৈ আমি কৰিব পাৰো ঠিক আছে এনেকৈ আমি কৰিব পাৰো বা আৰু বেলেগ মেথডো আছে তেনেকৈ কৰিব পাৰো 130 থাকি গল তাৰ মানে এই দুটা মিলাই কিমান হ'ব 130 তো ইয়াক 2 ৰ পৰা হৰণ কৰা কাৰণ এই দুটা কোণটো সমান ন 65 এ হ'ব এই দুটা আহি গল ন কাৰণ দুটা কোণ সদায় কি সমান হয় বিপৰীত কোণবোৰ এতিয়া পুট কৰা 2 পূৰণ ইয়াৰ মান কিমান 65 মাইনাস ইয়াৰ মানো কিমান 65 ঠিক আছে ইয়াৰ পৰা তোমালে কমনো লব পাৰা 65 ইয়াটো আছে কমন ললে হল থাকিলে কি 2 থাকিলে মাইনাস ইয়াৰ একো নামনে 1 থাকিলে তো এই দুইটা মাইনাস কৰিলে 1 এ হ'ব মানে 65 * 1 তো কিমান 65 এ আহিব ঠিক আছে এইটো হল একেবাৰে বেসিক এনেকৈ আমি কৰিব পাৰো বা তোমালোকে চোৱা এনেকৈ কৰিব পাৰা এইটো আমি জানো ন দুটা কি সমান্তৰাল ৰেখা ঠিক আছে যদি মই এটা ৰেখাৰ প্ৰাণে কাটি দিও তোমালোকে মনত থবা এইটো আৰু এইটো কোণ সদায় কি সমান হয় ঠিক আছে আৰু এইটো আৰু এইটো কি সমান হ'ব জেড টাইপ বনিছে ন এনেকৈ তো এইটো কোণ সমান হ'ব এইটো কোণ সমান হয় চোৱা এইটো ভালকৈ চোৱা এই দুটা কি সমান্তৰাল নহয় নেকি এইটো সৰি আৰু এইটো কাটি আছে ন এনেকৈ তো এইটো 65 হল এইটো কিমান 65 হ'ব নহ'ব ডাইৰেক্ট আহি গল আৰু এইটো সমান হয় সামান্তৰিকত কি বিপৰীত কোণ সমান তো এইটো কিমান 65 চোৱা ডাইৰেক্ট আহি গল পুট কৰি দিয়া এনসাৰ আহি গল ইমান কৰিবই নালাগে ঠিক আছে তো এইবোৰ তোমালোকে মনত থবা The difference of two numbers is 5 if their product is 336 find the sum of the number so দুটা সংখ্যাৰ ডিফাৰেন্স মানে পাৰ্থক্যটো দিয়া আছে কিমান 5 সাপোজ নাম্বাৰ দুটা মই ধৰিছো a আৰু b এই দুটাৰ ডিফাৰেন্স কিমান 5 their product মানে এই নাম্বাৰ দুটাৰ প্ৰডাক্ট মানে পূৰণফলটো কিমান দিয়া আছে 336 find the sum of the number মানে সংখ্যা দুটাৰ আমি যোগফলটো উলিয়াব লাগে সাম
এতিয়া চোৱা আমি এনেকুৱা টাইপৰ কুৱেশ্যনত ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিলে বেছি ভাল ঠিক আছে ইমান টাইম নালাগে নহ'লে তোমালোকে চোৱা 336ক দুটা সংখ্যাৰ পূৰণফল হিচাপে ভাগ কৰিব লাগিব ইয়াতো অকণমান টাইম যাব আকৌ দিমাগ লগাব লাগিব যে এই দুটা সংখ্যাটো পূৰণ কৰি ইমান পাব লাগিব লগতে বিয়োগ কৰি 5 পাব লাগিব আৰু গোটেই কুৱেশ্যনবোৰত এইটো টেকনিকটো কাম নকৰে কেতিয়াবা ঠিক আছে তো তোমালোকে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰা এতিয়া এই তিনিটা একেলগে থকা ফৰ্মুলা আমি ইউজ কৰিব লাগিব মই ষ্টাৰ্টিঙত এটা ফৰ্মুলা তোমালোকক দেখাইছিলোঁ a + b হোল স্কোৱাৰ মাইনাছ a - b হোল স্কোৱাৰ ইয়াৰ মান কিমান আছিলে 4ab ইয়াৰ ওপৰত আমি কুৱেশ্যন এটা কৰিছিলোঁ হয় নে নহয় সিম্পলিফিকেশ্যনৰ তো a + b হোল স্কোৱাৰ মাইনাছ a - b হোল স্কোৱাৰ ইকুৱেল টু কিমান 4ab তো ইয়াতো আমি ইউজ কৰিব পাৰোঁ আমাক a + bৰ মানটো লাগে ইয়াৰ মান দিয়া আছে ইয়াৰ মান কিমান 5 তো 5 স্কোৱাৰ নহ'ব জানো সমান 4 ইনটু abৰ মান কিমান এইটো 336 তো এনেকুৱা আমি কৰিব পাৰোঁ a + b হোল স্কোৱাৰ এইফালে মাইনাছ এতিয়া চোৱা এইটো মানে কি 25 এইটো পূৰণ কৰা কিমান হ'ব ইমান এইটো -25 ইয়াক এফালে ঠেলি দিয়া এফালে +25 হৈ যাব এইটো যোগ কৰা 1369 এফালে কি থাকিলে a + b হোল স্কোৱাৰ ইকুৱেল টু সেইফালে কিমান হৈ গ'ল 1369 তো আমাক লাগে a + bৰ মান স্কোৱাৰটো গুচালে ইয়াৰ কি ল'ব লাগিব বৰ্গমূল তো কিমান হ'ব এতিয়া ইয়াৰ বৰ্গমূল আমি কেনেকৈ উলিয়াম তোমালোকে চোৱা অপশ্যন পৰাও কৰিব পাৰা ইয়াত লাষ্টত কি আছে 9 আছে এককৰ ঘৰবোৰ চোৱা কোনটোক মই স্কোৱাৰ কৰিলে লাষ্টত 9 আহে 1ক যদি স্কোৱাৰ কৰোঁ 1 আহিব 9 নাহে তো এইটো এনচাৰ হ'ব নোৱাৰে 8ক স্কোৱাৰ কৰিলে কিমান 64 মানে 4 আহিব লাষ্টত ইয়াতো 4 নাই ইয়াতো 1 এইটো নহ'ব এইটো নহ'ব এইটো নহ'ব 7 চোৱা 7 7 জাৰ 49 লাষ্টত কিমান 9 আহিছে নাই 37 হ'ব এনেকৈ ঠিক আছে হুইচ অফ দ্য ফলোয়িং ফ্ৰেকশ্যন ইজ দ্য লাৰ্জেষ্ট মানে তলৰ এই চাৰিটা যে ফ্ৰেকশ্যন দিয়া আছে ভগ্নাংশবোৰ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো সেইটো আমি উলিয়াব লাগে 7/9 6/7 22/25 আৰু কি 11/13 চ' আমি এনেকৈ ডাইৰেক্ট চাই কিনি ক'ব নোৱাৰোঁ কোনটো ডাঙৰ কোনটো সৰু একচুৱেলি ভগ্নাংশত কি হয় তলৰ মানকেইটা সমান হ'ব লাগে তেতিয়া আমি ওপৰৰ মানটো চাই কিনি ক'ব পাৰোঁ কোনটো ডাঙৰ কোনটো সৰু ছাপ'জ 1/2 1/3 1/4 ইয়াৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু ক'লে আমি কেনে কৰিম তলৰ মানকেইটাৰ LCM লৈ কিনি সমান কৰোঁ 2 আৰু 3 LCM কিমান 6 হ'ব হয় নহয় বা 4 3 2ৰ LCM কিমান 12 হয় গোটেইকেইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 12 এতিয়া আমি গোটেইকেইটা 12 বনাম ইয়াক 12 বনাবলৈ কি পূৰণ কৰিম 6 তো ইয়াতো 6 ইয়াত 12 বনাবলৈ ইয়াত কিমান 4 তো ইয়াতো 4 ইয়াত কিমান 3 পূৰণ কৰিব লাগিব ইয়াতো 3 এতিয়া চোৱা তলৰকেইটা সমান হৈ গ'ল ন 12 12 12 এতিয়া আমি ওপৰৰ ভেলুকেইটা চাই কিনে আমি কম্পেয়াৰ কৰিব পাৰোঁ কোনটো ডাঙৰ কোনটো সৰু এইটো কিমান 6 এইটো 4 এইটো 3 তো আটাইতকৈ ডাঙৰটো কোনটো এইটোহে হয় আটাইতকৈ সৰুটো এইটো কাৰণ ওপৰত 3 আছে ন ইয়াত এনেকৈ ঠিক আছে কিন্তু আমি ইমান দিমাগ লগাব নালাগে চোৱা ডাইৰেক্ট আমি কেনেকৈ কৰিম তোমালোকে ক্ৰছ মেথড দিও কৰিব পাৰা ঠিক আছে বহুত মেথড আছে ইয়াৰ ডিফাৰেঞ্চটো কিমান 7 আৰু 9ৰ গেপ কিমান 2 ইয়াৰ কিমান 1 এইটো 3 এইটো 2 হ'ল এটা যে আমি ডিফাৰেঞ্চ যে পালোঁ 2 1 3 2 ইয়াৰ আমি কি ল'ম LCM একটো লৈ লাভ নাই আৰু 2 দুটা আছে এটা ল'লে হ'ল 2 আৰু 3 ইয়াৰ আমি LCM ল'ম কিমান 6 হ'ব 2 3 গুণ 6 তো গোটেইকেইটাকে আমি 6 বনাব লাগিব ইয়াক 6 বনাবলৈ কি পূৰণ কৰিম 3 3 গুণ 6 তো ইয়াত 3 পূৰণ কৰিলে ওপৰটো 3 পূৰণ কৰিব লাগিব 3 7 গুণ 21 এনেকৈ ইয়াক 6 বনাব হ'লে ইয়াত 6 পূৰণ কৰিম তো ইয়াতো 6 6 6 গুণ 36 এনেকৈ ইয়াক 2 পূৰণ কৰিব লাগিব তো ইয়াতো 2 44 ইয়াত 3 পূৰণ কৰিব লাগিব ইয়াতো 3 33 এতিয়া চোৱা কোনটো ডাঙৰ 44 তাৰ মানে 22/25 এইটো স্মলেষ্ট যদি সুধে কোনটো হ'ব 21 থকাটো মানে 7/9 হ'লে হয় ঠিক আছে এনেকৈ এইটো একেবাৰে চিম্পল হয় তোমালোকে এনেকৈ কৰিবা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন আমি সলভ কৰিব লাগে এইটো চোৱা ইয়াত কি আছে প্লাছ আৰু এফালে -2 আৰু * 6 তো এইটো কিমান হ'ব 2 6 গুণ 12 -12 নহ'ব জানো এনেকৈ হ'ল তেনেকৈ চোৱা এই দুটা ডিভাইড কৰিব লাগে এফালে আছে মাইনাছ তো আমি হৰণটো আগত কৰিব লাগিব ন -48 -16 তো মাইনাছ মাইনাছ কাটি যাব ডিভাইড কৰোঁতে হয় নে নহয় 16 পৰা ডিভাইড কৰিলে কিমান 3 বাৰ যাব চ' এফালে -5 আছে ষ্টাৰ্টিঙত এইটো মাইনাছটো লিখিবা আৰু এইটো সলভ কৰি আমি কিমান পালোঁ 3 এফালে চোৱা এই দুটা সলভ কৰি কিমান -12 পালোঁ ন
পূৰণত কি হয় চিনৰো পূৰণ হয় ইয়াৰ একো মানে প্লাছ আছে মাইনাছে প্লাছে মাইনাছ 2 গুণ 12 বাহিৰত কি প্লাছ এইটো পূৰণ হৈ আছে তো প্লাছে মাইনাছে আকৌ মাইনাছ আহিব হল এনেকৈ এটা গোটেইকেইটাতে সাইনবোৰ একে মাইনাছ মাইনাছ আছে তো গোটেইকেইটা যোগ কৰা 12 3 15 15 5 কিমান 20 আৰু মাইনাছটো আহি যাব এনেকৈ হল এইটো if the length of a rectangle is increased by 14.28% then how much percentage its breadth should be reduced to keep the area same so a rectangle etar length to ki বঢ়াই দিলে 14.28% লেন্থ to কিমান বঢ়াই দিলে 14.28% আচ্ছা ইয়াৰ ফ্ৰেকশন ভ্যালুটো কিমান ভগ্নাংশৰ মান কিমান ডাইৰেক্ট তোমালোকে মনত থবা 14.28% ইকুৱেল টু কিমান 1/7 ঠিক আছে ডাইৰেক্ট মনত থবা তোমালোকে ইয়াৰ মানটো কিমান 1/7 মানে স্টাৰ্টিংত 7 আছিল পাছত 1 কি বঢ়াই দিলে ওপৰটো কি বুজায় ইনক্ৰিজ ডিক্ৰিজ 7 ৰ পৰা 1 বাঢ়ি গল মানে 7 ৰ পৰা 8 হৈ গল ৰেক্টেংগল টুৰ এটো লেন্থ এটো ব্ৰেড নহয় জানো লেন্থ টু স্টাৰ্টিংত 7 আছিল পাছত ইনক্ৰিজ হোৱাৰ পাছত 8 হৈ গল এটা ব্ৰেডটো কিমান হ'ব এৰিয়া কি সেম হ'ব লাগে কৈছে এৰিয়াটো কি সেম হ'ব লাগে ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলা কি আছিল এৰিয়া ইকুৱেল টু লেন্থ ইনটু ব্ৰেড হয় যেটিও এৰিয়া সেম বুলি কয় তোমালোকে মনত থবা লেন্থ আৰু ব্ৰেডটো কি ইনভাৰ্সলি প্ৰপৰ্শনাল হয় মানে ৰেচিপ্ৰকেল এটো 7 8 হলে এটো কিমান 8 7 হ'ব সো তেতিয়া এৰিয়াটো সেম হ'ব এৰিয়া কেনেকৈ আহে লেন্থ ইনটু ব্ৰেড ইনিশিয়ালি এৰিয়া কিমান হ'ব 7 8 56 আৰু ফাইনেল যেটো এৰিয়া হেতু কিমান 8 7 56 সো সেম হৈ গল 56 56 তো যেটো এৰিয়া সেম কৰিব লগা হয় লেন্থটোৰ মানটো ৰেচিপ্ৰকেল কৰি দিবা ব্ৰেডটো আহি যায় ঠিক আছে এইটোৱে তো এইটো ব্ৰেড নহয় জানো ব্ৰেডটোৰ অনুপাত 8:7 আতৰ পৰা হাত কমি গল ন কিমান কমিলে এইটোৱে সুধিছে কিমান কমিলে 1 আতৰ পৰা ইনটু 100 আৰু 1/8 ইকুৱেল টু কিমান পাৰ্সেন্ট তোমালোকে ডাইৰেক্ট মনত থবা 12.5% হয় বা এইটো সলভ কৰা আতৰ পৰা 100 হৰণ কৰা এইটোৱে আহিব ঠিক আছে এইটোৱে The product of two numbers is 720 দুটা সংখ্যাৰ পূৰণফল দিয়া আছে কিমান 720 and their highest common factor মানে HCF go ha u ঠিক আছে এটো দিয়া আছে কিমান 4 what is the least common multiple of this number মানে এই দুটা সংখ্যাৰ কি LCM টো উলিয়াব লাগে LCM সো আমি জানো LCM into HCF equal to কি product of two number মানে দুটা সংখ্যাৰ পূৰণফল suppose number দুটা A আৰু B তো A into B এইটো ফৰ্মুলাটো আমি জানো ন ইয়াত পুট কৰিলে হল A into B মানে সংখ্যা দুটাৰ প্ৰডাক্ট আমাক দিয়া আছে the product of two number কিমান 720 ইয়াৰ মান ডাইৰেক্ট দিয়া আছে 720 হল LCM তো আমি উলিয়াব লাগে হয় না নহয় HCF দিয়া আছে কিমান 4 এইটোৱে তো ইয়াৰ পৰা LCM উলিয়াব হলে 4 টো গুছাব লাগিব 4 ৰ পৰা এইটো হৰণ কৰা কেইবাৰ যাব 4 18 গুণ 72 হয় এটা শূন্য আছে লগাই দিয়া 180 এইটো LCM কিমান 180 আহি গল The mark price of an article is 60% more than its cost price. If 20% discount is given, then what will be the profit percentage? ইয়াত চোৱা মার্ক প্রাইস মানে কি MRP বা MP ঠিক আছে ছপা মূল্যটো এটো কিমান 60% more মানে বেছি কস্ট প্রাইসতকে সাপোজ কস্ট প্রাইসটো মই 100 ধৰিছো ঠিক আছে MP কিমান হ'ব ইয়াতকে কিমান বেছি 60% বেছি মানে 160 হৈ যাব ইয়াতকে 60% more কৈছে ন তো 160 হৈ গল এতিয়া 20% কি ডিসকাউন্ট দিছে ডিসকাউন্ট হদাই MP ৰ ওপৰত দিয়া হয় 160 ৰ ওপৰত কিমান ডিসকাউন্ট দিছে 20% ঠিক আছে ডিসকাউন্ট দিয়াৰ পাছত দোকানীয়ে কি কৰিব সেল কৰিব মানে সেলিং প্ৰাইসটো আহি যাব তো আমি SP টো উলিয়াই লম সোৱা 160 MP আছিল ইয়াৰ ওপৰত কিমান ডিসকাউন্ট দিছে 20% মানে কি 20% ইকুৱেল টু কিমান 1/5 ঠিক আছে ভগ্নাংশত মানে 5 টকাৰ বস্তুত 1 কি ডিসকাউন্ট দিছে তো কিমানো সেল কৰিব 5ৰ বস্তুত 1 ডিসকাউন্ট মানে কমত সেল কৰিছে তাৰ মানে কিমান 4/5 হ'ব ডাইৰেক্ট এটো 160 লগত পূৰণ কৰা SP আহি যাব ইমানত সেল কৰিছে দোকানীয়ে বা তোমালোকে এনেকৈ উলিয়াব পাৰা চোৱা MP 160 20% ডিসকাউন্ট দিছে ইয়াৰ ওপৰত যিকোনো বস্তু 100% থাকে 20% কমত সেল কৰিছে মানে কিমানত সেল কৰিব 80%ত 160 80% সেল কৰিব আৰু 80% মানে কি 80/100 এটো কটাকটি কৰিলে 4/5 আহিব ইটোই আহিব তো 80% মানে 4/5 হয় ঠিক আছে তোমালোকে এনেকৈ ফ্ৰেকশনক কৰি কিনি 5ৰ বস্তু 1 ডিসকাউন্ট মানে 4/5 সেল কৰিছে তো এটো কটাকটি কৰা
5ৰ পৰা 160 5 3 গুণ 15 ইয়াত 1 থাকিলে 10 হৈ গ'ল 5 2 গুণ 10 তো 4 পূৰণ 32 কিমান 128 ঠিক আছে তো আমাক কি সুধিছে দেন হোৱাট উইল বি দ্য প্ৰফিট পাৰ্চেণ্টেজ কিমান প্ৰফিট হ'ল এইটো পাৰ্চেণ্টেজো সুধিছে চ' 100 টকাৰ বস্তুটো ফাইনেলি কিমানো চেল কৰি দিলে 128 তো কিমান প্ৰফিট হ'ল 28% এইটোৱে ঠিক আছে বা তোমালোকে চোৱা এনেকৈ নকৰি a plus b plus ab by 100 এইটো ফৰ্মুলা ইউজ কৰিব পাৰা সাকসেসিভ মেথডটো কাৰণ প্ৰথমে এটা বস্তুটো বঢ়াইছে আকৌ তাৰ ওপৰতে ডিসকাউন্ট দিছে তো কামটো এটাৰ ওপৰতে হৈ আছে ন তো এইটো তোমালোকে ইউজ কৰিব পাৰা ডাইৰেক্টলি পাৰ্চেন্টেজ চেঞ্জটো আহি যাব ঠিক আছে তো প্ৰথমে কিমান 60% মোৰ ক'লে প্লাস ডিসকাউন্ট মানে কম মানে মাইনাস তো এৰ জায়গাত মই 60 লিখিম প্লাস 60 মানে 60 b মানে কি -20 এইটো a into b মানে plus 60 into minus 20 তো plus से minus হৈ যাব তো মাইনাস এ আহিব 60 into 20 divide by 100 দুটা জিরো কাটি গল 60 minus 20 কিমান 40 এফালে minus 6 2 গুণ 12 তো 40 পৰা 12 minus কৰা কিমান 28 নহব জানো তো এইটোৱে আৰু প্লাসত আহিব ন তাৰ মানে ইমান % কি প্ৰফিট হৈছে সো এনেকৈ কৰিব পাৰা তোমালোকে ঠিক আছে A person covers first 11 km in 60 minutes and next 22 km in 30 minutes. What is his average speed for the whole journey? Average speed to ami uliabo lage. Average speed equal to ki asile? Duta formula tumalke monot hoba. Total distance divide by total time. ঠিক আছে মেইন ফর্মুলাটো এইটো হয় এনো স্পিড ইকুয়াল টু কি d by t হয় তো এভারেজ স্পিড ইকুয়াল টু টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম আর যদি দুটা স্পিড দিয়া থাকে যাওঁতে আহোঁতে তো এভারেজ যেটো স্পিড হেতু কিমান হ'ব 2 into xy divided by x plus y x আর y তো কি স্পিড দুটা ঠিক আছে 2xy divided by x plus y এইটো ফর্মুলা তোমালকে মনত থবা এইটো মনত থবা তো ইয়াত আমি কোনটো ইউজ কৰিম সোৱা আমি টোটাল ডিসটেন্স বাই টোটাল টাইম টু ইউজ কৰিম ঠিক আছে এভারেজ স্পিড টোটাল ডিসটেন্স তো কিমান সোৱা স্টার্টিংত 11 কিলোমিটার গৈছে আৰু নেক্সট 22 কিলোমিটার তো 11 plus 22 ঠিক আছে এইটো হল কিলোমিটাৰত আহিব কিলোমিটাৰ দিয়া আছিল টোটাল টাইম কিমান স্টার্টিংত 60 মিনিট আৰু পাছত 30 মিনিট কিমান হ'ব 90 মিনিট এটা এইটো কিলোমিটাৰ এইটো মিনিট মানে কিলোমিটাৰ পাৰ মিনিটৰ এনসার আহিব অপশনবোৰ সোৱা কিলোমিটাৰ পাৰ আৱাৰ আছে তো মিনিটটো আমি ঘণ্টাত কনভার্ট কৰিব লাগিব তাৰ কাৰণে 60 পৰা ডিভাইড কৰিব লাগিব মিনিটক ঘণ্টাত কনভার্ট কৰিব হলে 60 পৰা ডিভাইড কৰিম তো এইটো এতিয়া আৱাৰ হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ ওপৰত কিমান হ'ব 33 এটো মেইন ডিভাইড নহয় জানো এটো পূৰণ কৰিলে এইটো কি ৰেসিপ্ৰকেল হৈ যায় 60 ওপৰত যাব 90 তলত আহি যাব এটা জিৰো কাটি গল 3 দুগুণ 6 3 3 গুণ 9 আকৌ 3 পৰা এইটো 11 বাৰ যাব 11 পূৰণ 2 22 কিলোমিটাৰ পাৰ আৱাৰ এইটো ঠিক আছে If a certain sum of money becomes thrice of itself in 8 years 6 months at simple interest, then what will be the annual rate of interest? So a simple interest or question আমি জানো SI equal to PRT divided by 100 rate to উলিয়াব লাগে আর মান to উলিয়াব লাগে এতিয়া সোয়া ইয়াত কি কৈছে সাম মানে কি প্রিন্সিপাল to মূলধনটো যেটো টকা আমি ধাৰত লও ঠিক আছে সাম অফ মানি বিকাম কিমান থ্রাইস মানে 3 গুণ হৈ গল যেতিয়াও দুগুণ 3 গুণ দিয়া থাকে তোমালকে প্রিন্সিপাল আৰু এমাউন্টটো উলিয়াই লবা প্রিন্সিপাল মানে মূলধন ধাৰত লোৱা টকাটো এমাউন্ট মানে হুটে মূলে ঘূৰাই দিয়া টকাটো সাপোজ প্রিন্সিপাল মই 100 বুলি ধৰিছো একো দিয়া নথাকিলে তোমালকে জি মন যায় তাকে ধৰি লবা 1 2 3 4 x y জি মন যায় কিন্তু 100 ধৰিলে ইজি হয় এতিয়া কিমান থ্রাইস মান 3 গুণ হৈ গল তাৰ মান 300 হৈ গল লৈছিলো ইমান দিব লাগে ইমান তো এক্সট্ৰা কিমান দিছো 200 টকা এই এক্সট্ৰাটো কি ইন্টারেস্ট নহয় জানো সিম্পল ইন্টারেস্টটো এইটোৱে হুটটো এটা পুট কৰা এসআই মানে কিমান পালো আমাৰ হিচাপত 200 তোমালোকে ইয়াত 1 ললে ইয়াত 3 হ'ব ইয়াত 2 ললে ইয়াৰ 3 গুণ কিমান 6 এনেকে তেতিয়া হুটটো কিমান এটো বিয়োগ কৰা 4 এনেকে তো যেনেকে মন তেনেকে কৰিবা ঠিক আছে आंसर একে আহিব প্রিন্সিপাল কিমান ধৰিছো 100 ৰেটটো আমি উলিয়াব লাগে টাইম কিমান দিয়া আছে সো টাইম টু 8 ইয়াৰ 6 মান মান্থত কেটো আমি থব নোৱাৰো সদায় কি বছৰ কনভার্ট কৰিব লাগিব 6 মান্থ মানে কিমান 6/12 আমি বছৰ কনভার্ট কৰিব হলে 12 পৰা হৰণ কৰো 6 গুণ 6 6 2 গুণ 12 মানে 1/2 8 plus 1/2 এইটো ইয়াৰ হৈ গল
তো এইটো সলভ কৰিলে কিমান 2 8 গুণ 16 আৰু 1 যোগ কৰিলে 17/2 হ'ব ঠিক আছে তো টাইম কিমান 17/2 2 টো তলত লিখি দিবা আৰু ডিভাইড বাই 100 100 কাটি গ'ল এতিয়া চোৱা এফালে এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে 2 আৰু 200 কিমান 400 আৰু এফালে 17 r তো r মান উলিয়াব হলে 400 টো ওপৰত যাব 17 কত আহিব তলত আহিব এ ডিভাইড কৰিলে आंसर আহি যাব ঠিক আছে 400 ক তোমালোকে 17 পৰা ডিভাইড কৰা প্ৰথমে কেইবাৰ যাব দুবাৰ যাব 2 17 গুণ কিমান 34 10 পৰা 4 গলে 6 এফালে শূন্য 60 এটা কেইবাৰ যাব চোৱা কেইবাৰ যাব যদি আমি তিনিবাৰ কৰো 3 লগ 17 পূৰণ কৰিলে কিমান 51 মানে তিনিবাৰ যাব চাৰিবাৰ হলে বেছি হৈ যাব মানে 23 ৰ পৰা স্টাৰ্ট হ'ব অপচন চোৱা কল এটাই আছে 23 ৰ পৰা স্টাৰ্ট হোৱা ঠিক আছে এইটো আমাৰ কাৰেক্ট आंसर এনেকে হল এইটো লাষ্ট কোৱেশ্চন টোটাল 20 কোৱেশ্চন আছিল if 25 is subtracted from a number এটা সংখ্যাৰ পৰা 25 কি মাইনাস কৰিছে কৰাৰ পাছত নাম্বাৰটো কিমান হৈ গল 50% of itself আমি নাম্বাৰটো উলিয়াব লাগে ফাৰ্স্টত আমি বেসিকত কৰি চাম ঠিক আছে সাপোজ মই নাম্বাৰটো x বুলি ধৰিছো এতিয়া x ৰ পৰা কিমান মাইনাস কৰিছে 25 আৰু কৰাৰ পাছত 50% হৈ গল itself মানে নাম্বাৰটো কি x আছিল x ৰ কিমান 50% হৈ গল ঠিক আছে 50% মানে কি 1/2 তো x minus 25 equal to এফালে x আৰু 1 পূৰণ কৰা x/2 আমি x ৰ মানটো উলিয়াব লাগে ইয়াৰ তলত একো নাই মানে 1 আছে ক্ৰছ মাল্টিপ্লাই কৰা x 1 জাৰ x 2x minus 2 25 গুণ কিমান 50 হল x টো এফালে ঠেলি দিয়া এফালে গৈ -x হ'ব -50 ক এফালে লৈ আনা +50 হৈ গল এফালে 2x - x কিমান x তো আহি গল ন x ৰ মান 50 এইটোৱে নাম্বাৰটো আছিল এনেকৈ কৰিব পাৰা বা তোমালকে সো এনেকৈ কৰিব পাৰা যিকোনো নাম্বাৰ কিমান 100 বা 100% হয় স্টাৰ্টিংত এতিয়া 25 মাইনাস কৰাৰ পাছত নাম্বাৰটো কিমান 50% হৈ গল ইটসেলফ মানে 100 ৰ 50% 50 হ'ব আমাৰ হিচাপত যদি চাও 1 ৰ পৰা 50 তো কিমান মাইনাস কৰিলে 50 কিন্তু প্ৰশ্ন মতে কিমান মাইনাস কৰিছে 25 তো 50 ৰ মান 25 আমাক কি নাম্বাৰটো উলিয়াব দিছে নাম্বাৰটো আমি 100 ধৰিছিলো তো 100 ৰ মান উলিয়াব লাগে 50 ৰ মান 25 হলে 100 ৰ মান কিমান 50 হ'ব 50 ৰ দুগুণ নহয় জানো 100 টো 52 জাৰ 100 তো ইয়াৰ দুগুণ কৰা 25 দুগুণ 50 ডাইৰেক্ট আহি গল সো এনেকৈ কৰিব পাৰা তো যেনেকে মন কৰিলে হল যদি এনেকে প্ৰবলেম হয় তোমালোকে বেসিকত কৰিবা এনেকে ঠিক আছে তো ইমানে আছিল ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকে লাইক শেয়াৰ কৰি দিবা আৰু কিবা ডাউট হলে কমেন্ট সেকশনত কমেন্ট কৰি দিবা থ্যাংক ইউ বাই